আমাৰ পৈতৃক সম্পত্তি নেকি, আমাৰ বাপেৰ সম্পত্তি নেকি অসমখন ইত্যাদিকে ধৰি এনেকুৱা গান বজাই বা গান প্ৰচাৰ কৰি তেওঁলোকে যেনেধৰণে জনমানসত এটা তীব্ৰ উত্তেজনা সৃষ্টি কৰিব বিচাৰিছে, ইয়াৰ বিৰুদ্ধে অসম আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰক। ধুবুৰী এগৰাকী আলতাফ হুছেইনক অসম আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰক। এই আলতাফ হুছেইনৰ বিৰুদ্ধে অসম আৰক্ষীয়ে নিয়মমতে নিজাববীয়াকৈ গোচৰ কৰিব লাগে। তেওঁ কি কথাত কি যুক্তিত কৈছে যে মিয়া জাগিলে সম্পূৰ্ণৰূপে অসমীয়া লোকে নাম পাহৰি যাব। আলতাফ হুছেইনক এজন সংবাদকৰ্মী হিচাপে মই চেলেঞ্জ দিছোঁ, যদি সততাত আপোনাৰ সাহস আছে, যদি আপোনাৰ অসমীয়া তেজ আছে, আপুনি অতি শীঘ্ৰে আহক আৰু উজনি অসম বা উত্তৰ অসমত আহি আপুনি কোনগৰাকী অসমীয়াৰ ব্যক্তিৰ নাম পঢ়াব পাৰে তাক লৈ আপুনি চেষ্টা কৰক। আমি থলগিৰি অসমীয়া হিচাপে, এগৰাকী সংবাদকৰ্মী হিচাপেই নহয়, এগৰাকী অসমীয়া যুৱক হিচাপে মই আপোনাক প্ৰত্যাহ্বান জনাইছোঁ। অন্যহাতেদি আপুনি কৈছে যে মই হাড়ে হিমজীয়া অসমীয়া, আপোনাৰ ফেচবুক পেজত যিটো পেজত আপোনাৰ ভিডিঅ' আপলোড হৈছে সেই পেজত সম্পূৰ্ণৰূপে আপুনি বাংলা ভাষা বা বাংলা লিপি আপুনি ব্যৱহাৰ কৰিছে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত বুজি পোৱা যায় যে আপোনাৰ দৰে ভণ্ড গায়কে কেনেধৰণে অসমীয়া জাতি থলগিৰি জনতাৰ সংস্কৃতিৰ ওপৰত ভণ্ডামি কৰিছে বা কিমান আপোনালোকৰ আমাৰ সংস্কৃতিৰ প্ৰতি মৰম, অসমীয়া ভাষা লিপিটোৰ প্ৰতি মৰম, এই কথাখিনি আপোনালোকৰ কথা বতৰা আচৰণতে ওলাই যায়। আজি বংগমূলীয় মুছলমানৰ আগ্ৰাসনৰ বাবে সত্ৰভূমি বেদখল কৰাৰ পিছত যেতিয়া বেদখল মুক্ত কৰিবলৈ গৈছে তেতিয়া বিভিন্ন ৰাজনৈতিক দলে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আমিতো কংগ্ৰেছ, বিজেপি, এজেপি, AIDF কাৰো কাষলৈ আমি যোৱা নাই। আমি কৈছোঁ যে সত্ৰভূমিসমূহ বেদখল মুক্ত কৰিব লাগে। অসমৰ যিসমূহ ভূমিপুত্ৰ খিলঞ্জীয়া লোক আছে তাত য'ত নেকি বংগমূলীয় মুছলমানৰ আগ্ৰাসন চলিছে, এই আগ্ৰাসনৰ বিৰোধিতাৰে সকলো ওলাই আহিব লাগে। আৰু এই কথাবোৰ ক'লেই আজি আমচুৰ দৰে সংগঠন জাগি উঠে, এই কথাবোৰ ক'লে AIDF ৰাজনীতিৰ সৃষ্টি কৰে, এই কথাবোৰ ক'লে কংগ্ৰেছৰ দৰে কংগ্ৰেছৰ দলত থকা একাংশ নেতাই ৰাজনীতিৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰে। ইয়াৰ পূৰ্বে কংগ্ৰেছ দলৰ এগৰাকী নেতাই কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সেয়া অসমবাসী ৰাইজে দেখিছে। গতিকে অসমৰ জনতাৰ এতিয়া সংকটত উজনি অসমেই নহওক, উত্তৰ অসমেই নহওক, এয়া আপোনালোকে যদি চাই সম্পূৰ্ণ নগাঁৱলৈকে সমগ্ৰ অসমখন শেষ। এতিয়া পূৰ্ববংগীয় মুছলমানসকলে এতিয়া সম্পূৰ্ণৰূপে অসমখন শেষ কৰি পেলালে। তেওঁলোকে বীৰ লাচিত খানা প্ৰসংগ লৈ আনিছে যে বীৰ লাচিত খানা নেতৃত্বই মিয়া খেদিছে। আজিৰ দিনটোত মই ক'ম, বীৰ লাচিত খানা মহানগৰ জিলা সমিতি বিকাশ অসম মোৰ বন্ধু হয়, বিকাশ অসমৰ নেতৃত্বত এটা বীৰ লাচিত খানা টিমে গুৱাহাটীৰ ভিন্ন যি ব্যৱসায়িক প্ৰতিষ্ঠান বা বজাৰ, এই যিসমূহ GMC বা গুৱাহাটী পৌৰ নিগমৰ অন্তৰ্গত যিসমূহ বজাৰ, এই বজাৰত মাংস বেপাৰ, এই বজাৰত মাছৰ ব্যৱসায় কৰিবৰ কাৰণে অকণমান সৰু ঠাই বিচাৰি হাহাকাৰ কৰি ফুৰিছে। সকলোতে কেৱল মাত্ৰ বংগমূলীয় মুছলমানৰ আগ্ৰাসন। আজি বীৰ লাচিত সেনাৰ সদস্যসকলক কিবা এটা কৰি পেলাই সংস্থাপন দিওঁ বুলি ব্যৱসায়িক দিশত আজি বীৰ লাচিত সেনা গুৱাহাটী মহানগৰ সমিতিখনে যিমান চেষ্টা কৰিছে যদিও কেৱল মাত্ৰ বংগমূলীয় মুছলমানৰ আগ্ৰাসনৰ বাবে গুৱাহাটী নিচিনা এটা ঠাইত অসমত আমি থলগিৰি অসমীয়াই ব্যৱসায় কৰিবলৈ, ফুটপাথত দোকান এখন লগাবলৈ, GMC বজাৰ এখনত অকণমান ব্যৱসায় এটা আৰম্ভ কৰিম বুলি কৰিবলৈ আমাৰ লোকসকলে, থলুৱা যুৱক যুৱতীসকলে কৰিব নোৱাৰে। আৰু এয়াই হৈছে গুৱাহাটী মহানগৰৰ দৰে ঠাইত বংগমূলীয় মুছলমানৰ আগ্ৰাসন। আপুনি আজি ভিন্ন প্ৰান্তত যদি চাই তেতিয়াহ'লে দেখিব কেৱল মাত্ৰ অপৰাধজনিত ঘটনাৰ মূল মাষ্টাৰ মাইণ্ডটো হৈছে বংগমূলীয় মুছলমান। ইয়াততো গৰিয়ামৰীয়া লোকসকল নাই, ইয়াত হিন্দু লোকসকল আছে যদিও বা অপৰাধী কোনো ধৰ্ম নাথাকে। সংখ্যা কিমান? আজি আপুনি ভিন্ন প্ৰান্তত যদি আপুনি প্ৰতিটো মুহূৰ্তত প্ৰতিখন বাতৰি কাকত প্ৰতিদিনাখনে আপুনি চাই অপৰাধজনিত ঘটনাৰ, তেতিয়াহ'লে দেখিব ইয়াৰ অধিকাংশ উপাধিয়েই হৈছে বংগমূলীয় মুছলমানৰ। আৰু এই বংগমূলীয় মুছলমানৰ আগ্ৰাসনৰ কথা ক'লে এতিয়া ৰাজনীতি কৰা হয়, বংগমূলীয় মুছলমানৰ কথা ক'লে এতিয়া হিন্দুত্ববাদী নেতা বুলি কোৱা হয়, বংগমূলীয় মুছলমানৰ কথা ক'লেই এতিয়া আমি বিজেপি চামচা বুলি কোৱা হয়। এই প্ৰেছ মিটখন দিয়াৰ পিছত মোক কোনোবাই হয়তো কমেণ্টত কৈ দিব যে কিমান টকা প্ৰেছ মিটৰ নামত ল'লি ইত্যাদিকে ধৰি বিভিন্ন কথা। গতিকে থলগিৰি অসমীয়াসকল জাগক, ৰাজনীতি কৰিছে, কোনোবাই ৰাজনীতি কৰিছে, সেই ৰাজনীতিৰ ওপৰত ভিত্তি কৰি হিন্দু মুছলমানৰ ৰাজনীতিৰ সলনি কেৱল মাত্ৰ এতিয়া আমি এই বংগমূলীয় মুছলমানসকলৰ বিৰোধিতা কৰিব লাগে। গৰিয়ামৰীয়া লোকসকলৰ সুৰক্ষাৰ কথা ভবাটো সময়